আপোনালোক সকলো যিহেতু জ্ঞাত যোৱাকালি গুৱাহাটী পাণবজাৰ আৰক্ষীয়ে দা কজ কাৰেণ্টৰ জ্যেষ্ঠ সাংবাদিক দিলদাৰ হুছেইন ডাঙৰীয়াক এৰেষ্ট কৰে আৰু আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। দিলদাৰ হুছেইনক আটক কৰা পাণবজাৰ আৰক্ষীয়ে যিহেতু আটক কৰিছে এই ঘটনাক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ, কিয়নো আপোনালোক সকলোৱে জানে এফএক্স বেংকৰ বিৰুদ্ধে বহু দিনৰ পৰাই অভিযোগ উঠি আছিল আৰু যোৱাকালি এফএক্স বেংকৰ সন্মুখত অসম জাতীয় পৰিষদৰ ভাতৃ সংগঠন জাতীয় যুৱ শক্তি পৰিষদে এফএক্স বেংকৰ বিৰুদ্ধে যোৱাকালি প্ৰতিবাদ সাব্যস্ত কৰিছিল আৰু এই প্ৰতিবাদৰ বাতৰি সংগ্ৰহ কৰিব গৈছিল দা কজ কাৰেণ্টৰ জ্যেষ্ঠ সাংবাদিক দিলদাৰ হুছেইন মজুমদাৰে। আৰু এই বাতৰি সংগ্ৰহ কৰিবলৈ যাওঁতে তেখেতে এফএক্স বেংকৰ এমডি ঘটনাৰ সন্দৰ্ভত অভিযোগৰ সন্দৰ্ভত কিছু প্ৰশ্ন কৰিছিল আৰু এই প্ৰশ্ন কৰাটোৱেই যেন দিলদাৰ হুছেইনৰ কাল হ'ল আৰু প্ৰশ্ন কৰোঁতেই দিলদাৰ হুছেইনক পাণবজাৰ আৰক্ষীয়ে আটক কৰি দিনটো ৰাখি আৰু নিশা প্ৰায় 12:30 বজাত তেখেতক এৰেষ্ট কৰে আৰু আজি আদালতলৈ লৈ আনে। কিন্তু এতিয়া প্ৰশ্ন হ'ল বিভিন্ন সময়ত আমি সামাজিক মাধ্যমত দেখা পাওঁ একাংশ লোকে নিৰপেক্ষ নিৰ্ভীক সাংবাদিক বুলি তুলনামূলক মন্তব্য বা ট্ৰল কৰি থকা আমি দেখা পাওঁ। কিন্তু চাওক আজিৰ দিনত এটা সত্যৰ বাতৰি কৰিব যাওঁতে প্ৰশ্ন কৰোঁতে সত্যৰ ভিত্তিত প্ৰশ্ন কৰোঁতে কিন্তু আজি সেই সাংবাদিকজনক পুলিচে আটক কৰিছে।